যীশু খ্ৰীষ্টটো ফাৰ্ষ্ট মৰিছে দুপাই দিয়া হৈছে আৰু ৰিজাৰেক্ট হৈছে ন ৰিজাৰেকশ্যন হৈছে বুলি কৈছে থাৰ্ড ডেতে আৰু এইটো ৰিজাৰেকশ্যনটো হোৱাটো এনে বনা কাহিনী নহয় কিন্তু এইটো এভিডেন্স হিষ্টৰিকেলি প্ৰুফ কৰা হৈছে কৈছে কেনেকা ক'লে এটা কৈছে না মানুহবিলাকে জিজাছ খ্ৰাইষ্ট ৰিজাৰেক্ট হোৱাৰ পাছতে তাৰ ডিচাইপলছ তাৰ মানুহ আৰু মোৰ দেন 500 মানুহকে দেখিছে বুলি কৈছে তো চাওক পলে কি ক'ব বিচাৰিছে ক'লে এইটো ন এতিয়া আমি যোৱাবাৰ গুড ফ্ৰাইডে ভিডিঅ'তে চোৱা নিচিনা বাইবেলৰ ঈশ্বৰৰ বাক্যটো বাইবেলটো সঁচা আছে আৰু এইটো সঁচাটো হ'লে জাষ্ট বনা বা মিছা মিছি কাহিনী নহয় কিন্তু হিষ্টৰিকেলি বেছ আছে হিষ্টৰিকেলি প্ৰুফ কৰা হৈছে আৰু হিষ্টৰিকেল বেছ আছে তো আমি কেনে গম পাই গ'লে ভাৰ্ছ 60 কৈছে ন হি এপিয়াৰ টু মোৰ দেন 500 অফ দ্য ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ এট দ্য ছেম টাইম কৈছে বেলেগ বেলেগ সময়তে নহয় কিন্তু একে সময়তে এতিয়া হেলুচিনেশ্যন বুলি ক'লেতো আমি এফৰ্টকে দেখি ন বা একজন মানুহে দেখি পায় কিন্তু এইটো হেলুচিনেশ্যন নহয় বাট হিষ্টৰিকেলি ব্লেছ মোৰ দেন 500 মানুহে দেখিছে কৈছে আৰু এট দ্য ছেম টাইম কৈছে